তোমাক বেজি নিদো নহয় দেউতাহে ল'ব যোৱা তুমি আহাগে যোৱা দেউতা হাতখন দেখাব দেউতাই বেজি ল'ব দেই মা ষ্টাৰ্ট হ'লে তোমাক বেজি নিদো নহয় দেউতাহে ল'ব দেউতা যে আঁঠুটো দুপালে গুড মৰ্ণিং শুই উঠিলোঁ ছোৱালীয়ে মই গা ধুলোঁ আমাৰ ছোৱালী এটা চব ভাল হ'ব ৰাতিপুৱা শুই উঠিয়ে গা ধুৱে যে আকৌ এতিয়া সেই অভ্যাস লৈছে আৰু গাটো ধুই আহিলোঁ এতিয়া বোলে মেৰী বিস্কুট খাই দেই ডাঙৰ মামাই আকৌ চাহৰ লগত মেৰী বিস্কুট খাই যে যোৱাকালি লৈ আহিছোঁ তাকে এতিয়া মেৰী বিস্কুট খাই বোলে আমি লাহেকৈ ওলাম আৰু এতিয়া 9:30 আছে অঁ দিছা আকৌ ইয়াত যে বৰ মজা আৰু ইয়াত যে হাতখনত বৰ ডাঙৰকৈ কামুৰিলে ভাই আজি ৰাতিপুৱা কেতিয়ানো কামুৰিলে গমেই নাপালোঁ মানে বেমাৰ হ'ব ইয়াত বাকী ভালেই বাৰু একো বেয়া নহয় আজি দিনটোলৈ কি হ'ব ঠিকনা নাই আৰু নামটো ল'ব নোৱাৰি কেনেকৈ কণ্ট্ৰল কৰোঁ ভগৱানেহে জানে আৰু অঁ খুলি দিম দিনটো যেন সকলোৱে শুভ হওক তাৰে কামনাৰে মোৰো শুভ হওক আমাৰ ছোৱালীও শুভ হওক ভয় নকৰক ষ্ট্ৰং গাৰ্ল হওক আৰু কি জানে গা ধুইয়ে যিকেইটা কাপোৰ পিন্ধি যাম সেইকেইটা কাপোৰ পিন্ধি পেলাই বহি থাকিব নোৱাৰোঁ কাপোৰকেইটাতো অকণমান হ'লেও বেয়া হয় ন সেইটো কাৰণে কাপোৰ লৈ আহিছোঁ যেতিয়া ইয়াকে পিন্ধি আছোঁ যাবৰ টাইমত পিন্ধিম নহ'লে ছোৱালীটো শেষ কৰি পেলাব খচি মই মানে এইটোও বেয়া পাওঁ আমাৰ ছোৱালীয়ে কমপ্লেক্স খাইছে এতিয়া খোৱা চৰ্দি পূৰা চৰ্দি লাগিছে অ' তাই ওলাওঁ আৰু লাহেকৈ মই মামাই ব্ৰেকফাষ্ট কৰিলোঁ মানুহজনে গা ধুই আছে লাহেকৈ ওলাওঁ কাপোৰগাল লেতেৰা কাপোৰগাল ভৰাবলৈ পলিথিন আনিলোঁ ওলাই মেলি ল'লোঁ 11টা বাজি গ'ল দেই ব্লেক কাপোৰ এযোৰ পিন্ধিম বুলি ভাবিছোঁ নাই বোলো গৰম পৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব পূৰা বেছি গৰম উঠিব নেকি বোলো এই চুৰ্ণি তুৰ্ণি লৈ লগত কেঁচুৱা লৈ নোৱাৰি দেই কাপোৰত জাপেই মৰি যায় এতিয়া টোপোলা যিমান হৈ আছিলে টোপোলাত তাতকৈ দুগুণ হৈ গৈছে কাৰণ কেলৈ বাটত ফল কিনিছে এই বেগত নভৰাও পানী हाँ जाए ये ओनर हुई हाथ में लेडी ओ मम्मी है ओ नहीं क्या बोले बोलाओ बेग चेक भराई ललो এতিয়া কুকুৰ দেখিলে ন ৰ'বই পৰা নাই হাতখন আঁতৰাই দিয়া এতিয়া আমি হেঙাৰাবাৰী ৰোড পালোহি গৈ আছোঁ সুন্দৰবনলৈ আৰু আমাৰ ৰাইজে আজি গমেই নাপায় পায় যে আছে আমিও নাই কিন্তু দেখা লগে গমেই পাব বাৰু পুৰা বিন্দাছ আছে আজি আমাৰ ইয়াত 2 বছৰ 8 মাহ হৈছে দেই আজি 2 বছৰ 8 মাহ সোমাইছে এপলো পাৰ্চনেলাইজ হেল্থ চেকআপত আহিছে মামা অলপ যাই দিম নেকি নহ'লে গৈ দিনি এতিয়া মামাই ইয়াক চেকআপ কৰক আমি আমাৰ কামটো কৰি আহোঁ তাৰপিছত মামাক কি কয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব নহ'লে আমি আকৌ ধুনীয়াকৈ ঘৰলৈ যামগৈ আৰু আজি আমাৰ ইয়াৰ 2 বছৰ 8 মাহ হৈছে যোৱা চাই দিয়েগৈ সকলোৱে যেন আশীৰ্বাদ কৰে আমাৰ এৰিয়া ভালে ভালে ডাঙৰ হয় কিন্তু আজিকালি ইমান ক্ষীণাইছে দেখিছেনে একেবাৰে খোৱা নাম নলয় দুষ্টই ওখ হৈছে কিন্তু খোৱা একদম নাম নলয় অফ কৰি দিয়া এই ককাক দেখাবলৈ যায় দেই যোৱা
যোৱা তুমি যোৱা নে নহয় নহয় তুমি নাযাবা ডক্টৰহে দিব ডক্টৰ ওচৰলৈহে যায় যোৱা অকণমান চাই দিয়া বয়সস্থ মানুহ হয় ন মানে যি নহয় মানে আমি বেয়া পাওঁ বুলি ভাবে যিমানখিনি পাৰোঁ হেল্প কৰিম আৰু হয় নহয় সেইটোনো কি ডাঙৰ কথা পৰাটো কৰিম নোৱাৰাটোনো পাৰিম বুলি কিয় ক'ম কাকো মিছাতে কথা দিব নালাগে গুৱাহাটীখন যে সঁচাকৈ মই চিনি পাবলৈ মোৰ কঠিন হৈ গৈছে এইখন ফ্লাইঅভাৰ হোৱাৰ পৰা এইফালে শ্ৰদ্ধাঞ্জলি কানন এইফালে বহুত বেলেগ হৈ থাকিলে দেই মই থকা গলিটো দেখাই দিম দেই মই থকা গলিটো সেইটো খোল সেই তাল তাল মোৰ হোষ্টেলটো এইফালে আছে দেই নীলকণ্ঠ এইবোৰত মানে এটা টাইমত মই পিট পিটাই থকা আৰু মানে বহুত চেঞ্জ কৰিলে দেই এইফালে যাব পাৰো মোৰ হোষ্টেলটোলৈ এইফালে শ্বৰ্টকাট হয় আৰু গৈ এইটো মোৰ গলি এই 3 নম্বৰ ঘৰটো সেইটো এইফালে আছিলে ব্লক পাৰি দিলে ৰাস্তাবোৰ নাই নাই আজি পাৰ্কিং নাই ইয়াত এতিয়া পেলু দৰৱ আৰু কিবা কিবি ল'বলৈ দিছে সেইকেইটা লৈ লওক এইটো মানে ইয়েৰলি ইনজেকশ্যন হয় জ্বৰ চৰ্দি কাহ পৰা বাচি থাকিবৰ কাৰণে এইটো 14 বছৰ বয়সলৈকে দিবলৈ কৈছে নালাগে নালাগে যিখিনি চিঞৰ মাৰিলেও আজি অৱস্থা বেয়া কৰি দিলে অকণমান বেজীটোকে ল'বলৈ ইমান টুলপাৰ লগাই দিলে গোটেই হস্পিটেল হিলাই দিলে ইমানেই চিঞৰিছে ডক্টৰো মানে পৰা নাই এইটো বয়সত বোলে খোৱা বোৱাবোৰ এনেকুৱা হয়ে বুলি কৈছে বাকী গ্ৰোথটো ভালেই বুলিয়ে কৈছে আৰু লৈ আহিলোঁ আৰু এইটো বছৰে বছৰে দিব লাগিব আকৌ অহা বছৰ মই এনেই দিব লাগিব আমি পালোহি আকৌ এপ'ল' হস্পিটেলৰ এটাই মানে অংশ এইটো ন এপ'ল' হস্পিটেলৰ মই গুৱাহাটী টাউনতে এইটো নাছিলে কিন্তু সেইফালে দিছিলে ফ্লেটো আছে ধুনীয়াকৈ এইফালে আগফালে হস্পিটেল কনষ্ট্ৰাকশ্যন হৈ আছে ন সেইকাৰণে ভাগৰ লাগিলে ছোৱালী শুলেগৈ আৰু আমুল জুচ এটা খালে মামা আহিলে দেই নগা টেঙা বিচাৰিছো নগা টেঙা বেলেগ টেঙা 1 ডৰ্জন 100 টকা ফাইনেলি নগা টেঙা পাই গ'লো দেই আধা কেজি 50 টকা ভোট জলকীয়াটো লৈয়ে থৈছোঁ আছে চব আছে কফি বাৰ সেইফালে এখন ৰেষ্টুৰেণ্ট আছে এইফালে এখন আছে ৰেষ্টুৰেণ্ট ভিতৰলৈও আছে লাঞ্চ কৰি লওঁ আৰু টাইম 3:19
বাহিৰৰ ঠাইতে লাগি যায় ন এডোখৰ আৰু যেতিয়া প্ৰথম হস্পিটেলৰ পৰা লৈ আহিছিল ন ইয়াতে মই পেচাব কৰিবলৈ সোমাইছিলোঁ দেই আমি আগতেও সোমাইছোঁ বাৰু ইয়াত খাবলৈ ৱাও খাই বৈ ওলালোঁ 4:10 ওলাওঁ দেই আজি খোৱা খানাখিনি নিদিলোঁ আৰু কিমান দেখাই থাকিম ন ইমান লোভ দি থকাও ভাল নহয় নাই দেখুৱা দেই 7:03 হ'ল আমি পালেহি মামা নামিছে বস্তুবোৰ লৈছে আৰু ক'ৰবাৰ পৰা অহাৰ পিছত চাবচোন ঘৰখন বৰ অসজা লাগে মানে এনেকুৱা লাগিছে বহুত দিন যেন থাকি আহিলোঁ গুৱাহাটীতে আৰিয়াইটো আজি হস্পিটেলত পূৰা তালখন লগাই দিলে আৰু ইমান ভাগৰ লাগিছে নহয় গাড়ীত উঠি থকা বা বেলেগ ভাগৰ লাগিছে এতিয়া যে ভাত কেইটামান খালে আৰু এনেকুৱা টোপনি যাম নহয় ভোক লগা নাই কৈছে ৱেইটটো বাঢ়িবলৈ কমিব চাই বাঢ়িহে গৈছে যেন নাই ভগৱানে মোক সেইটোহে উপহাৰ দিছে আৰু চৰ্বি বঢ়া আজি আৰিয়াটো ৱেইট জোখা মেচিনটোত নুঠেই তাত উঠি দিছোঁ 77 হ'লেও 76 আছিলে 77 এনেকুৱা হৈছোঁ মানে আৰিয়াক এতিয়া ডক্টৰে মাল্টিভিটামিন খাবলৈ দিছে হয়ে বুলি কৈছে আৰু ডক্টৰে এইটো বয়সত মানে খোৱা বোৱাবোৰ অকণমান নাখায়েই মানে পেলুডপ খুৱাব দিছে তাৰপিছত আকৌ ভেকচিন এবছৰৰ পিছত আছেগৈ এইটো আৰু ইমিউনিটি মানে ছিষ্টেমটো মানে ভাল কৰি ৰখা আৰু জ্বৰ কাহ চৰ্দিৰ কাৰণে সেই আৰু মামা যদি আজি ডক্টৰে ৰখিবলৈ ক'লেহেঁতেন আমি তেতিয়া ৰখি দিলোঁহেঁতেন কাপোৰ কানি তেনেকৈয়ে লৈ গৈছিলোঁ বাৰে বাৰে অহা যোৱা কৰাটো বৰ সুবিধাদায়ক নহয় ন কাৰণে আহিলোঁগৈ আৰু ঠিক আছে তেন্তে আৰু এটা কথা কওঁ দেই কালি যে আমি হোমষ্টেটোত আছিলোঁ ছোৱালীজনীয়ে যে গাৰো ছোৱালী হয় এই ছোৱালীজনী অকলেই মেইনটেইন কৰিছে চাওকচোন মানিছোঁ কিন্তু দেই অকলেই মেইনটেইন কৰিছে তাই ৰাতি ডিনাৰৰ পইচা নাই লোৱা তাই মামালৈ মেছেজ কৰিছে আৰু বহুত ভাল পাইছে বোলে আমাক ইমান ভাল লাগিলে সেইটো কৰ্তব্যই বাৰু তাহাঁতৰ হয় নহয় তথাপিও আহিব বুলি কৈছে আৰু বাকী এটাই প্ৰব্লেম গাড়ী থ'বলৈ মানে সুবিধা নাই গাড়ী তাত মানে এখনহে জুৰিব বাকী কোনোবাই গ'লে মানে হোমষ্টেটোত থাকোঁ বুলি ক'লে থাকিব পাৰে দেই ধুনীয়াকৈ 1600 টকাহে হয় আৰু খোৱা বোৱাটো ধৰক নিজাববীয়াকৈ অৰ্ডাৰ দিও খাব পাৰে বেলেগৰ পৰা ভালেই লাগিলে বেয়া লগা নাই ব্যৱহাৰ পাতি আচলতে আমাক যিয়ে নহওক মানুহে পইচা দিলেও চাবচোন মানুহৰ ব্যৱহাৰ পাতিবোৰ বহুত বেয়া থাকে ন কিন্তু তাত বহুত ভাল ব্যৱহাৰ পাতি দেই ভাল লাগিলে নিজৰ নিচিনা ফিল হ'ল ঠিক আছে তেন্তে সদায় কোৱাৰ দৰে ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট